Dear aspirants, আজি আমি ডিছকাছ কৰিম 150 প্লাছ ইম্পৰ্টেণ্ট ইণ্ডিয়ান পলিটি MCQ যিবোৰ আহিবলগীয়া অল কম্পিটিটিভ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট MCQটো হ'ল ইণ্ডিয়ান কনষ্টিটিউশ্যনছ টুক দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ফ্ৰম। তো ক'ৰ পৰা লৈছে এইটো UK। তো কোনটো কনচেপ্ট ক'ৰ পৰা লৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যনে সেইটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয়। মানে কোনোবা এটা নহয় কোনোবা এটা আহেই সকলো এক্সামতে। তো সেইখিনি আমি গম পাব লাগিব লাইক ছিংগল চিটিজেনশ্বিপ হওক ফেডাৰেল যোনটো গভৰ্ণমেণ্ট সেইটো হওক বা আমাৰ যোনটো ইমাৰ্জেঞ্চি প্ৰভিজনখিনি হওক সেইখিনি ক'ৰ পৰা লোৱা হৈছে বা এমেণ্ডমেণ্ট কোনখন কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে। তো সেই গোটেইখিনি কি হয় মষ্ট ইম্পৰ্টেণ্ট হয়। দেন ইন হুইচ লিষ্ট of the Indian constitutions is the citizenship included? তো citizenship কোনটো লিষ্টৰ মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো লিষ্টত ইনক্লুড হৈ আছে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্ট। এতিয়া কথা হ'ল এই লিষ্টকেইটা কোনটো চিডিউলত আছে সেইটো যদি কোনোবাই যদি জানে তেনেহ'লে কমেণ্টত জনাব। তো ইয়াৰ কোনটো হ'ব চিটিজেনশ্বিপ ইউনিয়ন লিষ্ট, কাৰণ আমি জানোৱেই আমাৰ কি হয় ছিংগল চিটিজেনশ্বিপ হয়। এইটো মাই প্ৰফাইল। দেন হুইচ আৰ্টিকল অফ দি কনষ্টিটিউশ্যন contains the provision of the citizenship to persons migrated to India from Pakistan. যে কোনটো প্ৰভিজন বা কোনটো আৰ্টিকলত মানে চিটিজেনশ্বিপৰ বিষয়ে লিখা আছে য'ত এজন পাৰ্চন ইণ্ডিয়ালৈ আহিব ফ্ৰম পাকিস্তান। তো এইটো কোনটো লিখা আছে আৰ্টিকল 60 আৰ্টিকল 6ত। এতিয়া কোনটো আৰ্টিকলত লিখা আছে যে পাৰ্চনছ মাইগ্ৰেটেড টু পাকিস্তান ফ্ৰম ইণ্ডিয়া, সেইটো কোনটো আৰ্টিকলত লিখা আছে যদি কোনোবাই যদি জানে তেনেহ'লে কমেণ্টত জনাব। আৰু কথা হ'ল যে চিটিজেনশ্বিপৰ যোনটো প্ৰভিজন হয় তো সেইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিমানৰ পৰা কিমান আৰ্টিকললৈকে আছে আৰু কোনটো পাৰ্টত আছে সেইটো যদি কোনোবাই জানে তেনেহ'লে কমেণ্টত জনাব। ইণ্ডিয়ান চিটিজেনশ্বিপ কেন বি একুৱাৰ্ড থ্ৰু হুইচ অফ দি ফলোয়িং, মানে চিটিজেনশ্বিপ ইণ্ডিয়াৰ চিটিজেনশ্বিপ যোনটো হয় সেইটো কেনেকৈ আমি ল'ব পাৰোঁ বাই ডিচেণ্ট বাই নেচাৰেলাইজেশ্যন বাই ৰেজিষ্ট্ৰেশ্যন। এইটো কি হ'ব অল অফ দি এবভ। ইয়াত এটা পইণ্ট নাইকিয়া হৈ আছে, সেইটো পইণ্ট আৰু এটা পইণ্ট কি হয় মানে বাই ডিচেণ্ট বাই নেচাৰেলাইজেশ্যন বাই ৰেজিষ্ট্ৰেশ্যন আৰু এটা হয় বাই, তো কিবা এটা হয়। তো সেইটো যদি কোনোবাই জানে সেইটো কি কমেণ্টত জনাব। হুইচ অফ দি ফলোয়িং ডেছক্ৰাইব ইণ্ডিয়া এজ এ ছেকুলাৰ ষ্টেট। তো ইণ্ডিয়া ইজ এ ছেকুলাৰ ষ্টেট কোনটোত মানে ডেছক্ৰাইব কৰা হৈছে ইণ্ডিয়াৰ, কাৰণ ইণ্ডিয়াৰ কি আছে প্ৰিএম্বল আছে পাৰ্ট 1 পাৰ্ট 2 তেনেকৈ আছে নহয়। ক'ত ডিছকাছ কৰা হৈছে এইটো প্ৰিএম্বল অফ দি কনষ্টিটিউশ্যনত। এতিয়া কথা হ'ল যোনটো ছেকুলাৰ ষ্টেট ইণ্ডিয়া সেই মানে সেই ৱৰ্ডটো ছেকুলাৰ ৱৰ্ডটো অৰিজিনেলিয়ে আছিল নে মানে পিছত এমেণ্ডমেণ্ট কৰি পেলাই কি কৰা হৈছে সেইটো সংযোগ কৰা হৈছে, যদি কোনোবাই জানে সেইটো কমেণ্টত জনাব। দেন দ্য ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ টেকেন ফ্ৰম। এই মই কৈছোঁ নহয় মানে এই বস্তুবোৰ আহি থকাৰ চান্স আছেই, কোনোবা নহয় কোনোবা এটা মানে MCQ আহিব। তো ক'ৰ পৰা লৈছে ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী, ক'ৰ পৰা লৈছে এইটো ব্ৰিটেইনৰ পৰা। দেন হুইচ অফ দি ফলোয়িং এমেণ্ডমেণ্ট এক্ট এমেণ্ডেড দ্য প্ৰিএম্বল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো প্ৰিএম্বল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে মানে এমেণ্ড কৰা হৈছিলে 42nd এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে। এতিয়া কথা হ'ল সেই এমেণ্ডমেণ্টত কি এড কৰা হৈছে প্ৰিএম্বলত আৰু প্ৰিএম্বল এতিয়ালৈকে কেইবাৰ মানে এমেণ্ড কৰা হয় সেইখিনিও ইম্পৰ্টেণ্ট হয়। কোনোবাই যদি জানে সেইটো কমেণ্টত জনাব। দেন সুপ্ৰিম কোৰ্ট হেল্ড ডেট প্ৰিএম্বল ইজ নট এ পাৰ্ট অফ দি কনষ্টিটিউশ্যন ইন হুইচ অফ দি ফলোয়িং কেছেছ। মানে সুপ্ৰিম কোৰ্টত কি হৈ থাকে কেছ কৰে যে, তো কেছ কৰোঁতে প্ৰথমতে কৈছিল যে প্ৰিএম্বল ইজ নট দি পাৰ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন। তো কোনটো কেছত কৈছিলে বিৰুবাৰী ইউনিয়ন কেছত। কিন্তু পিছত কৈ দিলে আকৌ সুপ্ৰিম কোৰ্টে যে কি হয় প্ৰিএম্বল মানে কি হয় আমাৰ মানে কনষ্টিটিউশ্যনৰ ইণ্টিগ্ৰেল পাৰ্ট হয়। তো সেইটো কোনটো কেছত কোৱা হৈছিল যদি কোনোবাই জানে সেইটো কমেণ্টত জনাব। তো পলিটিটো হৈছে তেনেকুৱাই মানে পলিটিৰ মানে এই বস্তুখিনি মষ্ট ইম্পৰ্টেণ্ট মানে টপিক হয়, যিকোনো এটা নহয় যিকোনো এটা MCQ আহিব। তো সেইকাৰণে যোনে মানে পলিটিটো পঢ়িব পূৰা কনচেপ্টটো ক্লিয়াৰ কৰি যাব যে এইটো হৈছিলে বা ইণ্ডিয়াই এই বস্তুখিনি এইখন কনষ্টিটিউশ্যনৰ পৰা লৈছে বা এই পাৰ্টটো লগত মানে চিটিজেনশ্বিপ জড়িত হৈ আছে, আৰ্টিকল ইমানৰ পৰা ইমানলৈকে ফাণ্ডামেণ্টেল ৰাইটছ আছে ফাণ্ডামেণ্টেল ডিউটিজ আছে। তো সেইখিনি মষ্ট ইম্পৰ্টেণ্ট হয় মানে আপোনাৰ ইণ্ডিয়ান পলিটিত। নীতি আয়োগ কেম ইনটু ইফেক্ট ফ্ৰম, মানে নীতি আয়োগ কেতিয়াৰ পৰা কাম কৰা ষ্টাৰ্ট কৰিছিল নীতি আয়োগে, কেতিয়া হ'ব 1 এপ্ৰিল 2015। তাৰ আগলৈকে কি আছিলে মানে নীতি আয়োগে কিহক ৰিপ্লেচ কৰিলে সেইটো যদি কোনোবাই জানে তেনেহ'লে জনাব। এতিয়া কথা হ'ল
কনষ্টিটিউশ্যন বডি, ষ্টেটুটৰী বডি আৰু এটা আছে কি এক্সিকিউটিভ বডি। এতিয়া কথা হ'ল নীতি আয়োগ কোনটো বডি হয়, তো সেই বস্তুখিনিও ইম্পৰ্টেণ্ট হয়। যেতিয়া এটা টপিকৰ বিষয়ে চাব লাইক নীতি আয়োগ, তো নীতি আয়োগে কাক ৰিপ্লেচ কৰিছে, তো নীতি আয়োগ কেনেকুৱা ধৰণৰ বডি হয়, সেই গোটেইখিনি এবাৰ চাব। দ্য পঞ্চায়ত ছিষ্টেম ৱাজ এডপ্টেড টু, মানে পঞ্চায়ত ছিষ্টেমটো কিয় এডপ্ট কৰা হৈছিলে, কিয় টু ডিচেণ্ট্ৰেলাইজ দ্য পাৱাৰ অফ দি ডেম'ক্ৰেচি। মানে ডেম'ক্ৰেচিক কি কৰা হৈছিল জানে, পাৱাৰ অফ দি ডেম'ক্ৰেচিক মানে কি ভাগ ভাগ কৰি দিয়া হৈছিল, লাইক ইউনিয়ন, ষ্টেট, তাৰপিছত ষ্টেটক আকৌ ভাগ কৰি পেলাই পঞ্চায়ত। তো সেই তেনেকুৱা টাইপৰ মানে কৰিবৰ কাৰণে যাতে মানে কি হয়, মানে একদম তললৈকে যাতে মানুহে পায় মানে শাসনটো, তো সেইকাৰণে কি কৰা হৈছিলে, ডিচেণ্ট্ৰেলাইজ কৰি দিয়া হৈছিল। Constitution 73rd Amendment Act 1992 make provision a three-tier system to Panchayati Raj for all the states having population above 20 lakhs. So three-tier Panchayati Raj as for all states having population কিমান হ'ব 20 লাখ। তো 20 লাখতকৈ ওপৰ থকা মানে পপুলেশ্যন থকা ষ্টেটতছে কি কৰা হৈছিলে, পঞ্চায়তী ৰাজ ইণ্ট্ৰডিউচ কৰা হৈছিলে। দেন হাউ মেনি নাম্বাৰ অফ মেম্বাৰ্ছ আৰ নমিনেটেড বাই প্ৰেচিডেণ্ট টু দ্য ৰাজ্যসভা, কিমানজন মেম্বাৰক নমিনেট কৰে, 12জনক। তাৰপিছত হু হেডছ দ্য নীতি আয়োগ এট ইটছ চেয়াৰমেন, কোন হয়, সদায় প্ৰাইম মিনিষ্টাৰ। তো বৰ্তমান চেয়াৰমেন কোন হয়, আমাৰ প্ৰাইম মিনিষ্টাৰজনে। ইমাৰ্জেঞ্চি আণ্ডাৰ আৰ্টিকল 356 ইজ ইম্প'জ বাই হুইচ ওৱান অফ দি মানে ফল'য়িং, মানে কোনে ইমাৰ্জেঞ্চি ইণ্ট্ৰডিউচ কৰে আণ্ডাৰ আৰ্টিকল 356ত, প্ৰেচিডেণ্টে। আৰু তেতিয়া কোনে শাসন চলায়, গভৰ্ণৰে। ফাণ্ডামেণ্টেল ডিউটিজ আৰ মেনশ্যন ইন হুইচ পাৰ্ট, পাৰ্ট 4A। দেন হুইচ অফ দি ফলোয়িং আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইনছ ফাণ্ডামেণ্টেল ডিউটিজ, তো কোনটো আৰ্টিকলত আছে, 51A। এতিয়া কথা হ'ল ফাণ্ডামেণ্টেল ডিউটিজটো অৰিজিনেলি আছিল নে পিছত এমেণ্ডমেণ্ট কৰি পেলাই ইণ্ট্ৰডিউচ কৰা হৈছিলে, তো সেই বস্তুখিনি গম পাব লাগিব। সেইটো যদি কোনোবাই গম পায় তেনেহ'লে কমেণ্টত জনাব। এণ্ড হুইচ অফ দি ফলোয়িং কমিটি ছাজেষ্টেড ইনকৰ্পৰেটিং ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, মানে কোনখন কমিটিয়ে ছাজেষ্ট কৰিছিল যে আমাৰ মানে কনষ্টিটিউশ্যনত কি কৰিব লাগে, ফাণ্ডামেণ্টেল ডিউটিজটো এড কৰিব লাগে, কোনে, চৰণ সিং কমিটি। তো এইখিনি মষ্ট ইম্পৰ্টেণ্ট হয়। মই কৈছোঁ নহয় পলিটিটো আৰু কি হ'ব লাগে, পলিটি এবাৰ পঢ়িলে নহ'ব, পলিটি 2-3বাৰ পঢ়ি পেলাই তাক ৰিভাইজ কৰি পেলাই নিজে লিখি একদম মনত ৰাখিবই লাগিব। পলিটিটো মষ্ট ইম্পৰ্টেণ্ট টপিক হয়েই প্ৰতিটো এক্সামৰ কাৰণে, কাৰণ কনষ্টিটিউশ্যনটো আমি জানিবই লাগিব। যেতিয়া আমি এটা ছিষ্টেমত সোমাম তো গোটেই আৰ্টিকলখিনি, গোটেই বস্তুখিনি আমি গম পাবই লাগিব। তো সেইকাৰণে পলিটিটো মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট হয়। দেন হুইচ অফ দি ফলোয়িং আৰ্টিকলছ অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন কণ্টেইন ৰাইট টু ৰিলিজিয়াছ ফ্ৰীডম, কোনটো আৰ্টিকল, আৰ্টিকল 25ৰ পৰা 28। তো এইটোত কি কৰা হৈছে, ৰাইট টু ৰিলিজিয়াছ ফ্ৰীডম এড কৰা হৈছে। তো তেনেকৈ ৰাইট টু ইকুৱেলিটি কোনটো আৰ্টিকলত আছে, তো সেইখিনি মানে মষ্ট ইম্পৰ্টেণ্টৰ পৰা ইম্পৰ্টেণ্টে হয়। সেইকাৰণে মই ইয়াত ডিছকাছ কৰি গৈছোঁ এইখিনি, যাতে আপোনালোকৰ যাতে কি হয়, ৰিভাইজ হয়। হুইচ অফ দি ফলোয়িং আৰ্টিকল অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন guarantees ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল উইদিন দ্য টেৰিটৰী অফ ইণ্ডিয়া, কোনটোত, আৰ্টিকল 14ত। তো সেই মানে আৰ্টিকলখিনিও গম পাব লাগিব, চিডুলখিনিও গম পাব লাগিব, পাৰ্টখিনিও গম পাব লাগিব। দেন মেম্বাৰ অফ দি ইলেকশ্যন কমিশ্যন আৰ এপইণ্টেড বাই, কোনে এপইণ্ট কৰে, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তো সেইখিনি মেম্বাৰ অফ দি ইলেকশ্যন কমিশ্যন, তাত কেইজন মেম্বাৰ থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত, মানে কি থাকে, চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে, প্লাছ ইলেকশ্যন কমিশ্যন 2জন থাকে, ইলেকশ্যন কমিশ্যনাৰ 2জন থাকে। তো সেইখিনি পাৱাৰখিনি কেনেকুৱা হয়, কিমান এইজলৈকে কৰে বা কিমান এইজলৈকে হ'ব পাৰে, সেই গোটেইখিনি মানে। সেইকাৰণে পলিটিটো ভালকৈ পঢ়ক। যদি কিবা বুজি নাপায় বা এনি যদি ফাৰ্ডাৰ নোটছ লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব। এইখিনি আছিলে, আকৌ ডিছকাছ কৰিম পলিটি, যাতে আপোনালোকৰ কি হয়, ৰিভাইজ হয় আৰু পলিটিটো পঢ়ি থাকিব আপোনালোকে।